কেনেকৈ হ'ব মিত্ৰতা? কংগ্ৰেছে বিচাৰিছে যে তেওঁলোকে বিজেপিক হৰুৱাব পাৰক বা নোৱাৰক নিজৰ সিদ্ধিখন যেনে তেনে ধৰি ৰাখিছে। যদি আমি সিৰিয়াছ আমি ভাবো তেতিয়া নিশ্চয় আমি কিছুমান কথা মিডিয়াৰ সন্মুখত নহয় কৈ পেলাই তেখেতে মিত্ৰতা বিচাৰেনে কংগ্ৰেছক ভাবুকি দি বহতীয়া কৰিব বিচাৰিছে সেই কথা মই নাজানো। বাৰে বাৰে আউল লাগে বিৰোধীৰ ঐক্যত হ'ব লাগে কাৰণে হয় নেকি বিৰোধী ঐক্যৰ মিত্ৰতা? হাতে হাত ধৰি আগবাঢ়ি গৈ নিৰ্বাচনৰ সময়ত বাৰে বাৰে আউল লাগে বিৰোধী ঐক্যৰ মাজত। এই কথা আমাৰ নহয়, ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মতে মিত্ৰতাৰ নামত কংগ্ৰেছে বিৰোধীক দি আহিছে ৰামঠগন। কংগ্ৰেছে বিচাৰিছে যে তেওঁলোকে বিজেপিক হৰুৱাব পাৰক বা নোৱাৰক নিজৰ সিদ্ধিখন যেনে তেনে ধৰি ৰাখিব লাগে। তেওঁলোকে ক'তো কম্প্ৰমাইজ নকৰে। তেওঁলোকে য'তে জিকিব পাৰে সেই সিদ্ধিখন কাকো নিদিয়ে আৰু যিকেইখন হৰা চিট আছে তাৰ পৰা দুখন এখন আনক। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। অখিলে মিত্ৰতা বিচাৰে নে ভাবুকি দিব বিচাৰে প্ৰথমে ঠিক কৰক। কথা কৈ পেলাই তেখেতে মিত্ৰতা বিচাৰেনে কংগ্ৰেছক ভাবুকি দি বহতীয়া কৰিব বিচাৰিছে সেই কথা মই নাজানো। কিন্তু আমি প্ৰস্তুতি কৰিছোঁ আৰু যোৱাবাৰ যেনেকৈ আমি বহু গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হৈছিলোঁ এতিয়াও আমি তেনেকৈ কংগ্ৰেছে কৰিব পাৰিম। মিত্ৰতাক লৈ অখিল গগৈয়ে কংগ্ৰেছলৈ কৰা প্ৰশ্নৰ উত্তৰ এনেদৰে আগবঢ়ায় সাংসদ গৌৰৱ গগৈয়ে। আলোচনাপন্থীয়ে টিভিৰ সন্মুখত কথা নকয়, মিডিয়াৰ যোগেৰে আমি মিত্ৰতাৰ উত্তৰ নিদিওঁ। আলোচনাত চিৰিয়াছ হ'লে টিভিৰ সন্মুখত যি টি ক'ব নালাগে। আৰু আলোচনা কেমেৰাৰ সন্মুখত নহয়, মিডিয়া বাইটৰ পৰা আমি এটা কথা শুনিম, মিডিয়া বাইটৰ যোগেদি আমি উত্তৰ দিম, এই ধৰণৰ আলোচনা হয় নেকি? যদি আমি গভীৰভাৱে আলোচনা কৰিবলৈ বিচাৰোঁ তেতিয়া নিশ্চয় আমি এটা ভাল সময় ওলাই আমি কথাখিনি পাতিম। বিজেপিক বাস্তৱভাৱে গাড়ীচ্যুত কৰিব বিচৰাসকল একগোট হৈ শক্তি বৃদ্ধি কৰিবলৈ আহ্বান সাংসদ গৌৰৱ গগৈৰ। যিসকলে বাস্তৱভাৱে বিজেপিৰ চৰকাৰক আঁতৰাবলৈ বিচাৰে আমি সকলোৱে যিসকলে আমি সিজনৰ প্ৰতি আমাৰ ভাল মনোভাৱ আছে আমি সকলোকে একত্ৰিত হোৱা সকলৰ শক্তি বৃদ্ধি হোৱাটো বিচাৰোঁ। আমি সকলোৱে নিশ্চয় একগোট হ'ম। যি সময়ত শাসকীয় দলে মিত্ৰ দলসমূহক সন্তুষ্ট কৰি আগবাঢ়িছে তেনে সময়তেই এনেদৰে বিৰোধীৰ ঐক্যৰ মাজত চলিছে বাক বিতণ্ডা কথাৰ কটাকটি। এতিয়া প্ৰশ্ন হয় এনেকৈ জানো মিত্ৰতা সম্ভৱ? কি হ'ব অসম সন্মিলিত মৰ্চাৰ ভৱিষ্যত? ভিডিঅ' জাৰ্নেলিষ্ট অনুজৰ সহযোগত বিচিত্ৰ ৰাজবংশী NB নিউজ। কেনেকৈ হ'ব মিত্ৰতা? কংগ্ৰেছে বিচাৰিছে যে তেওঁলোকে বিজেপিক হৰুৱাব পাৰক বা নোৱাৰক নিজৰ সিদ্ধিখন যেনে তেনে ধৰি ৰাখিছে। যদি আমি সিৰিয়াছ আমি ভাবো তেতিয়া নিশ্চয় আমি কিছুমান কথা মিডিয়াৰ সন্মুখত নহয় কৈ পেলাই তেখেতে মিত্ৰতা বিচাৰেনে কংগ্ৰেছক ভাবুকি দি বহতীয়া কৰিব বিচাৰিছে সেই কথা মই নাজানো। বাৰে বাৰে আউল লাগে বিৰোধীৰ ঐক্যত হ'ব লাগে কাৰণে হয় নেকি বিৰোধী ঐক্যৰ মিত্ৰতা? হাতে হাত ধৰি আগবাঢ়ি গৈ নিৰ্বাচনৰ সময়ত বাৰে বাৰে আউল লাগে বিৰোধী ঐক্যৰ মাজত। এই কথা আমাৰ নহয়, ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মতে মিত্ৰতাৰ নামত কংগ্ৰেছে বিৰোধীক দি আহিছে ৰামঠগন। কংগ্ৰেছে বিচাৰিছে যে তেওঁলোকে বিজেপিক হৰুৱাব পাৰক বা নোৱাৰক নিজৰ সিদ্ধিখন যেনে তেনে ধৰি ৰাখিব লাগে। তেওঁলোকে ক'তো কম্প্ৰমাইজ নকৰে। তেওঁলোকে য'তে জিকিব পাৰে সেই সিদ্ধিখন কাকো নিদিয়ে আৰু যিকেইখন হৰা চিট আছে তাৰ পৰা দুখন এখন আনক। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। অখিলে মিত্ৰতা বিচাৰে নে ভাবুকি দিব বিচাৰে প্ৰথমে ঠিক কৰক। কথা কৈ পেলাই তেখেতে মিত্ৰতা বিচাৰেনে কংগ্ৰেছক ভাবুকি দি বহতীয়া কৰিব বিচাৰিছে সেই কথা মই নাজানো। কিন্তু আমি প্ৰস্তুতি কৰিছোঁ আৰু যোৱাবাৰ যেনেকৈ আমি বহু গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হৈছিলোঁ এতিয়াও আমি তেনেকৈ কংগ্ৰেছে কৰিব পাৰিম। মিত্ৰতাক লৈ অখিল গগৈয়ে কংগ্ৰেছলৈ কৰা প্ৰশ্নৰ উত্তৰ এনেদৰে আগবঢ়ায় সাংসদ গৌৰৱ গগৈয়ে। আলোচনাপন্থীয়ে টিভিৰ সন্মুখত কথা নকয়, মিডিয়াৰ যোগেৰে আমি মিত্ৰতাৰ উত্তৰ নিদিওঁ। আলোচনাত চিৰিয়াছ হ'লে টিভিৰ সন্মুখত যি টি ক'ব নালাগে। আৰু আলোচনা কেমেৰাৰ সন্মুখত নহয়, মিডিয়া বাইটৰ পৰা আমি এটা কথা শুনিম, মিডিয়া বাইটৰ যোগেদি আমি উত্তৰ দিম, এই ধৰণৰ আলোচনা হয় নেকি? যদি আমি গভীৰভাৱে আলোচনা কৰিবলৈ বিচাৰোঁ তেতিয়া নিশ্চয় আমি এটা ভাল সময় ওলাই আমি কথাখিনি পাতিম। বিজেপিক বাস্তৱভাৱে গাড়ীচ্যুত কৰিব বিচৰাসকল একগোট হৈ শক্তি বৃদ্ধি কৰিবলৈ আহ্বান সাংসদ গৌৰৱ গগৈৰ।
যিসকলে বাস্তৱভাৱে বিজেপিৰ চৰকাৰক আঁতৰাবলৈ বিচাৰে আমি সকলোৱে যিসকলে আমি সিজনৰ প্ৰতি আমাৰ ভাল মনোভাৱ আছে আমি সকলোকে একত্ৰিত হোৱা সকলৰ শক্তি বৃদ্ধি হোৱাটো বিচাৰোঁ আমি সকলোৱে নিশ্চয় একগোট হ'ম যি সময়ত শাসকীয় দলে মিত্ৰ দলসমূহক সন্তুষ্ট কৰি আগবাঢ়িছে তেনে সময়তেই এনেদৰে বিৰোধীৰ ঐক্যৰ মাজত চলিছে বাক বিতণ্ডা কথাৰ কটাকটি এতিয়া প্ৰশ্ন হয় এনেকৈ জানো মিত্ৰতা সম্ভৱ কি হ'ব অসম সন্মিলিত মৰ্চাৰ ভৱিষ্যত ভিডিঅ' জাৰ্নেলিষ্ট অনুজৰ সহযোগত বিচিত্ৰ ৰাজবংশী NB নিউজ